সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'ৰ মাজলৈ। অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চতুৰ্থ সংখ্যক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 20 ডিচেম্বৰ 2024 পৰা 6 জানুৱাৰী 2025 লৈ সুকলমে অনুষ্ঠিত হৈ যায়। আৰু এই ভাওনা প্ৰতিযোগিতালৈ আমিও দুবাৰকৈ গৈছিলোঁ ভাওনা চাবৰ বাবে, আৰু লগতে আপোনালোকক তাৰ পৰা মই লাইভ ভিডিঅ' দেখুৱাইছিলোঁ। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'কেইটা চাব পাৰে। আৰু চাওকচোন আপোনালোকে তাত কিমান সুন্দৰকৈ সেই প্ৰতিযোগিতাৰ লগত জড়িত লোকসকলে সজাই পৰাই তুলিছিল। সঁচাকৈ প্ৰশংসাৰ যোগ্য তেখেতলোক। আৰু তালৈ গৈ যথেষ্ট ভাল লাগিল এইটো কাৰণতো যে তাত যথেষ্ট মানুহৰ সমাগম হৈছিল, আৰু যিসকল ভাৱৰীয়াই তাত ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছিল খুব সুন্দৰকৈ তেখেতলোকে ভাওনা প্ৰদৰ্শন কৰিছিল। আৰু তেখেতসকলকো মোৰ এই ভিডিঅ'টোৰ যোগেদিয়েই মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। তেখেতলোকৰ হয়তো কেইটামান দলেহে পুৰস্কাৰ পাবলৈ সক্ষম হ'ল, বাকী কিছুমান দলে পুৰস্কাৰ পাবলৈ সক্ষম নহ'ল। পুৰস্কাৰ পাওকেই বা নাপাওকেই, কিন্তু তেওঁলোকে যে আমাৰ অসমীয়া যি ভাওনা সংস্কৃতি, এই ভাওনা সংস্কৃতিক এই ধৰণে তেওঁলোকৰ অন্তৰত স্থান দিছে আৰু আগবঢ়াই লৈ গৈছে, তাৰ বাবে তেখেতলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। সদৌ-শেষত এটাই কথা ক'ব বিচাৰোঁ, এই ধৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকিলে খুবেই ভাল লাগে। আৰু এই অনুষ্ঠানৰ লগত জড়িত যিসকল লোক থাকে তেওঁলোকৰ যথেষ্ট কষ্ট হয়, সেইটো স্বীকাৰ কৰিবই লাগিব। আৰু ৰাইজৰ দান বৰঙণি অবিহনেতো এনেকুৱা ধৰণৰ অনুষ্ঠান হয়তো হ'ব নোৱাৰে। আৰু সেই গতিকে এই অনুষ্ঠানলৈ যিসকল লোকে দান বৰঙণি আগবঢ়াইছিল তেওঁলোকো ধন্যবাদৰ পাত্ৰ। বিশেষ ক'ব লগা একো নাই। মোৰ এই ভিডিঅ'টো যিসকল লোকে চাই আছে, আশা কৰিম আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি কোনোবাই ফ'ল' কৰা নাই তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনালোকে যি ধৰণে মোৰ এই পেজটোক মৰম দিছে ঠিক এই ধৰণেই আপোনালোকৰ মৰম চেনেহ অব্যাহত ৰাখিব। সকলো ভালে থাকক, ইয়াকে কামনা কৰিছোঁ। আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।